কৰ্মবলত ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে, সেই ইলিগেলবিলাক কেঞ্চেল হ'ব, আকৌ আমি নতুন দিব। পাঁচটা গেৰেণ্টি দিয়ে মাটিৰ ভাটা আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব, আৰু হৈছে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো পেঞ্চন লয়, গৰীব দুখীয়াৰ কাৰণে পেঞ্চন লয়, সেইবিলাক গেৰেণ্টি আছে। আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ, কিমান দিন পিছত আপোনাৰ মাটিৰ পট্টা দায়িত্ব দিয়া নাই, ইএমটো অহাকালি বা পৰৱৰ্তী হ'ব। মাটিৰ পট্টা যিহেতু 1 নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰিব। কৰ্মবলত ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে, সেই ইলিগেলবিলাক কেঞ্চেল হ'ব, আকৌ আমি নতুন দিব। হয় ছাৰ বাইদেউসকল, যোৱা 5 বছৰত BTCত প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত অবৈধভাৱে বক্ৰ পথেৰে যিসকলৰ নিযুক্তি হৈছিল, সেই নিযুক্তিৰ ওপৰত তদন্ত ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হয়, শপত গ্ৰহণ কৰিয়েই হাগ্ৰামা মহিলাৰীৰ হুংকাৰ। BTCত চাকৰিৰ দুৰ্নীতি। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত কিছুমান অবৈধ চাকৰি দিয়া হৈছে। অবৈধ নিযুক্তিসমূহ বাতিল কৰি আমি নতুনকৈ নিযুক্তি দিম, এইবুলি হুংকাৰ দিছে হাগ্ৰামা মহিলাৰীয়ে, যাৰ ফলত BTCত বক্ৰ পথেৰে চাকৰি লাভ কৰা একাংশৰ চাকৰি কৰ্তন হ'ব পাৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় BTRৰ অন্তৰ্ভুক্ত জিলাসমূহৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।